নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে ৰিংকু শইকীয়াৰ উন্নতি ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকে দেখোঁতে গম পাইছে হয় এয়া দৈ আৰু পৰঠা। আজি আমি খাম বেচনৰ পৰঠা। এয়া চাওক বেচন আৰু মোৰ ছোৱালী আহিছে নগাঁৱৰ পৰা, তাই কৈছে আজি তাই বনাব, গতিকে আমি দুইজনীয়ে মিলি বনাম আৰু বেচনৰ পৰঠা বনাবৰ বাবে কি কৰিছোঁ, প্ৰথমতে আমি কেৰাহীটোত বেচনখিনি দিয়াৰ লগতে হালধি অকণমান দিছোঁ আৰু লগতে অকণমান জলকীয়া গুড়ি দিছোঁ। জানেনে জলকীয়া গুড়িখিনি এনেদৰে বেচনত দিলে ইয়াৰ ৰংটো খুব ধুনীয়া হয়। আৰু এতিয়া ভাজি আছোঁ লাহে লাহে আৰু অলপ গোন্ধ ওলাওঁতে আমি নমাই থ'ম। আৰু চাওক ইয়াৰ কালাৰ ধুনীয়া হৈ আহিছে। ইফালে আটাখিনি বাতি এটাত আমি মঠি লৈছোঁ। আটাটো মঠিব সকলোৱে জানেই, গতিকে দেখুওৱা নাই। 20 মিনিটৰ বাবে আমি মঠা আটাখিনি ৰাখি থ'ম। ইফালে ভজা বেচনখিনিত আমি কটা পিঁয়াজ, আদা ৰচুন বটা আৰু কিছুমান মছলা দিছোঁ, আপোনালোকে দিব পাৰে যি খায়। আৰু এয়া চাওক মিশ্ৰণখিনি আমি এনেদৰে আটা লাড়ুটোত পুৰ বনাই ধুনীয়াকৈ আমি এখন এখনকৈ বেলি ল'ম। আৰু বেলোতে বেলোতে কোনোবা এটা সময়ত মানে এয়া ফাটি গৈছে, মই আকৌ অকণমান আঠা দি দিছোঁ। এখন এখনকৈ বেলা হৈ গৈছে। এতিয়া আমি টাৱাখন পাতি পৰঠাখিনি বনাবলৈ ধৰিছোঁ। কিন্তু এটা কথা, আমি কিন্তু ঘিহে দিছোঁ দেই, কিছুলোকে হয়তো ৰিফাইন দিয়ে। আৰু ইতিমধ্যে আমাৰ বেচন পৰঠা হৈ গৈছে। এয়া চাওক দৈৰ লগত আজি আমি খাম। চব্জি দি খাই খুব ভাল লাগে, কিন্তু আজি দৈৰ লগতে খাম। গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ, বাই বাই।